সকলো সময়তে মোক আপোনালোকে যেনেধৰণে ডাঙৰ দীঘল কৰিছে তেনেধৰণে আপোনালোকে সদায় যেন এই অভাজনৰ প্ৰতি আপোনালোকৰ মৰম স্নেহ অটুট ৰাখে। কাৰণ এটা সাধাৰণ পৰিয়ালৰ খেতিয়ক পৰিয়ালৰ বানবিধ্বস্ত অঞ্চলৰ এটি পৰিয়ালৰ সন্তান হিচাপে মই অসমৰ জনগণৰ যিখিনি মৰম স্নেহ পাইছোঁ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আজি মোৰ এই যিটো পৰিচয় কেন্দ্ৰীয় মন্ত্ৰী, এই পৰিচয় প্ৰদান কৰাৰ অন্তৰালত আপোনালোকৰ শতকৰা 100% অৱদান আছে। এই মোৰ ব্যক্তিগত পৰিচয় নহয়, এইটো আপোনালোকে দিয়া পৰিচয়। গতিকে সেইকাৰণে মই অসমৰ জনগণৰ ওচৰত চিৰঋণী, চিৰকৃতজ্ঞ।